ভিচিডিচি আৰু UPPLৰ উজ্জনত আজি পবিত্ৰ ইফতাৰৰ ইয়াত এটা আয়োজন কৰা হৈছিল। ইয়াত ময়ো অংশগ্ৰহণ কৰি মই ভাল পাইছোঁ আৰু মই হেতুকে আহ্বান জনাইছোঁ আমাৰ বিটিআৰ অঞ্চলত থকা ৩২ লাখ যি জনসংখ্যা আছে এই আমি সকলোৱে মিলি পেলাই ইয়াত বসবাস কৰিব লাগিব। আমি সকলোৱে এজনে আনজনক শ্ৰদ্ধা কৰিব লাগিব। এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীক শ্ৰদ্ধা জনাব লাগিব। ভাল পাবলৈ আমি শিকিব লাগিব এটাই আনটোক সহায় হাত আগবঢ়াব লাগিব। তেতিয়াহে আমাৰ সমাজত শান্তি প্ৰতিষ্ঠা হ'ব। ইয়াৰ কাৰণে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰ অঞ্চলত শান্তি স্থাপন কৰিবৰ কাৰণে আমি কাম কৰি আছোঁ আৰু আমি বহুত সঁহাৰি পাই আছোঁ। গতিকে ইয়াত পাৰ্মানেণ্ট এটা পিচ আহিব আৰু পিচ অহাৰ পিছত এই অঞ্চলৰ উন্নয়নটো আমি অধিক ক্ষীপ্ৰ গতিৰে কৰি যাবলৈ আমি সক্ষম হ'ম বুলি আমি ভাবোঁ। কাৰণ ইতিমধ্যে এই অঞ্চলত শান্তি স্থাপন হোৱাৰ বাবে এতিয়া বাহিৰৰ কোম্পানীবিলাকো ইয়াত আহি পেলাই বিটিআৰ চৰকাৰৰ লগত কথা পাতিছে। কিছু সংস্থা কিছু প্ৰতিষ্ঠানে ইতিমধ্যে বিটিআৰৰ চৰকাৰৰ লগত চুক্তিবদ্ধও হৈছে ইয়াত কাম কৰিবলৈ। IT ছেক্টৰৰ কাৰণে কাম কৰিবলৈ ইয়াত আগবাঢ়ি আহিছে। টুৰিজিম ক্ষেত্ৰত তেওঁলোকে কাম কৰিবলৈ আগবাঢ়ি আহিছে। সঁচাই যদি আকৌ আমি 100% যদি শান্তি প্ৰতিষ্ঠা কৰিব পাৰোঁ তেতিয়াহ'লে এই প্ৰাকৃতিক ভৰপূৰ এই বিটিআৰ যি অঞ্চল এই অঞ্চলত বহুত এনেকুৱা প্ৰতিষ্ঠান উদ্যোগ স্থাপন কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিব, যাৰ দ্বাৰা আমাৰ ইয়াৰ অৰ্থনীতিটো ডাঙৰ এটা প্ৰভাৱ পৰিব বুলি আমি আশা কৰোঁ। গতিকে মানুহবিলাকে যিমান নকওক আমি সকলোৱে শান্তিৰ কাৰণে কাম কৰিব লাগে। আগত যি বেয়া পৰিৱেশ হৈ গ'ল সেইবিলাক পাহৰি নতুন সমাজ নতুন পৰিৱেশ গঢ় দিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। স্যাৰ দুদিন পবিত্ৰ ঈদ আহি আছে। 11 তাৰিখত ঈদ উদযাপন কৰা হ'ব। তো মই সমগ্ৰ অসমৰ ইছলাম ধৰ্মী ৰাইজৰ লগতে সকলোকে মই আগতীয়াকৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ঈদে যাতে আমাৰ মাজত শান্তি ভাতৃত্ববোধ যাতে আনি দিয়ে তাৰ কাৰণে মই কামনা কৰিছোঁ। আজি এই সময়ত এইটো ঠিক নহ'ব, কাৰণ আমি ইয়াত পবিত্ৰ ইফতাৰহে আমি পাতিছোঁ। নিৰ্বাচনৰ কথা আমি পাতা নাই। নিৰ্বাচনৰ কথা আমি বেলেগ জানো। আমাৰ ঈদ আহি আছে। মই আজি আহি থকা যি ঈদৰ শুভেচ্ছা আপোনালোকক দিছোঁ। কিন্তু তেনেকুৱা আমি লগ নাপাবও পাৰোঁ ঈদৰ সময়ত। আমি শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰমোদ বড়োৰ নেতৃত্বত আমি অহৰহ চেষ্টা কৰোঁ। কোনোবা বিশ্বাস কৰক বা নকৰক, কিন্তু আজি যে নিৰ্বাচনৰ সময়ৰ কাৰণে কৈছোঁ এইটো নহয়। ইয়াৰ চুক্তিটোৱে হ'ল আমাৰ শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে। আমাৰ গোটেই বিষয়তে ইছলাম ধৰ্মাৱলম্বী মানুহৰ কাৰণে এটা স্পেচিয়েল মাহ, যিটো পবিত্ৰ ৰমজান মাহ, মাগফিৰাতৰ মাহ। এই মাহত আমি আমাৰ জীৱনৰ যিবিলাক গুণা আছে এই গুণাবিলাকৰ কাৰণে আমি আল্লাহৰ আগত মাফ খোজোঁ। আৰু আজি আমি এই ৰমজানৰ গোটেই দিনজোৰা ৰোজা ৰাখি আমি সামূহিকভাৱে ইয়াত ইফতাৰ কৰিলোঁ। সকলো ধৰ্মাৱলম্বী মানুহে ইয়াত অংশগ্ৰহণ কৰিছে, তাৰ কাৰণে আমি নথৈ আনন্দিত পাইছোঁ। আমাৰ এই চামলাটাৰী বজাৰ মছজিদ প্ৰাংগণত আমাৰ যুৱক চামে আৰু মছজিদ কমিটিয়ে সদায় ইফতাৰৰ এটা আয়োজন কৰে। সেই সিহঁতৰ লগতে আজি আমি কৰাইতাৰী ভিচিডিচি আৰু প্ৰাইমাৰীয়ে UPPL দলৰ হৈ আজি আমি সামূহিক ইফতাৰৰ অনুষ্ঠান পাতিব পাৰিছোঁ। ইহঁতে আমাক এইটো সুযোগ কৰি দিছে, তাৰ কাৰণে কমিটি আৰু যুৱক চামলৈ মোৰ অশেষ ধন্যবাদ। MP ইলেকশ্যন বুলি আজি যিহেতু আমি আজি ৰমজান মাহৰ ইফতাৰৰ অনুষ্ঠান আয়োজন কৰিছোঁ, এই প্ৰাকখনত মই ৰাজনৈতিক কথাবিলাক ক'ব নোখোজোঁ, যদিও এইটো সকলোৱে জানে যে আমাৰ এইটো ধ্ৰুৱতৰাৰ দৰে জিলিকি আছে। NDA সমৰ্থিত আৰু আমাৰ UPPL দলৰ মনোনীত প্ৰাৰ্থী সন্মানীয় শ্ৰীযুত জয়ন্ত বসুমতাৰী 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিশ্চিত সাংসদ। এইটো সকলোৱে গম পায় আজি।
আজিকালি এইটো অলৰেডি এইটো ফ্লাছ হৈ গৈছে, সকলোৱে গম পায়। আৰু ইয়াৰ বাহিৰে আজি আৰু আমি এই ইফতাৰৰ প্ৰাকখনত ৰাজনৈতিক কথা পাতিব নিবিচাৰোঁ, এইটো সকলোৱে গম পায়। আমাৰ UPPL দলৰ ডাইনামিক তথা জনপ্ৰিয় জননেতা আমাৰ 30 নং কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক সন্মানীয় শ্ৰীযুত লৰেন্স ইছলাৰী চাহাব তেখেত আহি আছে। মানে অলপ ৰেল গেটটো পৰি থকাৰ কাৰণে অলপ পলম হৈছে, আহি পাইছে, 2-1 মিনিটৰ ভিতৰত আহি পাব। আৰু তেখেত অহাৰ কাৰণে আমাৰ ৰাইজে বৰকৈ উল্লাসিত হৈছে।